এইবাৰ ধাৰাবীৰ ওপৰত চকু গৌতম আদানীৰ। উন্নয়নৰ নামত ধাৰাবী দখল কৰিব বিচাৰিছে গৌতম আদানীয়ে। তথাকথিত উন্নয়নৰ বাবে স্থানান্তৰ কৰা হ'ব ধাৰাবীৰ লোকক। 50,000 লোকক ডাম্পিং গ্ৰাউণ্ডলৈ স্থানান্তৰত সেউজ সংকেত মহাৰাষ্ট্ৰ চৰকাৰৰ। ভাৰতৰ সৰ্ববৃহৎ স্লাম হৈছে ধাৰাবী। দেশৰ বাণিজ্যিক ৰাজধানী মুম্বাইৰ দাঁতিকাষৰীয়া ধাৰাবীত বসবাস কৰে লাখ লাখ লোকে। এই ধাৰাবীত এতিয়া চকু দিছে গৌতম আদানীয়ে। মহাৰাষ্ট্ৰ চৰকাৰৰ লগত লগ লাগি ধাৰাবীক পুনৰ নিৰ্মাণ কৰিব বিচাৰিছে আদানীয়ে। ইয়াৰ বাবে ধাৰাবীৰ 50,000 লোকক বিষাক্ত আৱৰ্জনা পেলোৱা ঠাইলৈ স্থানান্তৰ কৰিবলৈ সাজু হৈছে মহাৰাষ্ট্ৰ চৰকাৰ। এই সন্দৰ্ভত দ্য ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশ পাইছে এক অনুসন্ধানমূলক প্ৰতিবেদন। সেই অনুসৰি যোৱা অক্টোবৰ মাহত ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ মাত্ৰ এদিন পূৰ্বে এই সন্দৰ্ভত সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰখনে। দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি অনুসৰি ধাৰাবীৰ উন্নয়নৰ বাবে দেওনাৰলৈ স্থানান্তৰ কৰা হ'ব 50,000 লোকক। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে এই দেওনাৰ হৈছে এক আৱৰ্জনা পেলোৱা ঠাই। দেওনাৰলৈ ধাৰাবীৰ নাগৰিকক স্থানান্তৰ কৰিলে ই ভংগ কৰিব কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ নিয়মাৱলী। কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ 2021 চনৰ নিয়মাৱলী অনুসৰি বন্ধ ডাম্পিং গ্ৰাউণ্ডৰ ভিতৰত নিৰ্মাণ কৰিব নোৱাৰি চিকিৎসালয়, বিদ্যালয় বা বাসগৃহ আদি। আনকি সেই নিয়মাৱলী অনুসৰি 100 মিটাৰৰ ব্যাসাৰ্ধত বেলেগ উন্নয়নমূলক কাৰ্যও কৰিব নোৱাৰি। কিন্তু দুৰ্ভাগ্যজনকভাৱে ধাৰাবীৰ লোকক স্থানান্তৰ কৰিব বিচৰা দেওনাৰ হৈছে এক সক্ৰিয় ডাম্পিং গ্ৰাউণ্ড। অৰ্থাৎ দেওনাৰত এতিয়াও দৈনিক পেলাই থকা হয় আৱৰ্জনা, যাৰ পৰা দৈনিক নিৰ্গত হয় বিষাক্ত গেছ আৰু লিচেট। ইয়াৰ এই লিচেট হৈছে আৱৰ্জনাৰ পৰা নিৰ্গত জুলীয়া পদাৰ্থ, যিয়ে ভূগৰ্ভস্থ পানীৰ লগতে বাহিৰৰ পানী আৰু মাটি দূষিত কৰে। ইপিনে কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড চমুকৈ CPCBৰ 2024 চনৰ তথ্য অনুসৰি দেওনাৰৰ পৰা দৈনিক নিৰ্গত হয় 6,202 কেজি মিথেন। দেশৰ সৰ্বাধিক মিথেন নিৰ্গত 22টা ঠাইৰ ভিতৰত আছে এই দেওনাৰ। কিন্তু দুৰ্ভাগ্যজনকভাৱে মহাৰাষ্ট্ৰ চৰকাৰে জীৱনৰ লগত খেলা কৰি এই দেওনাৰলৈ স্থানান্তৰ কৰিব বিচাৰিছে 50,000 লোকক। উল্লেখ্য যে 600 একৰ জোৰা ধাৰাবীৰ 293 একৰ ভূমিক পুনৰ নিৰ্মাণৰ সিদ্ধান্ত লৈছিল চৰকাৰখনে। ধাৰাবী পুনৰ নিৰ্মাণ প্ৰকল্পৰ অধীনত এই অঞ্চলক আধুনিক নগৰীয়া ৰূপ দিবলৈ লক্ষ্য কৰি লৈছিল চৰকাৰখনে। ইয়াৰ বাবে ইন চিটু আৰু এক্স চিটু হিচাপত নাগৰিকসকলক দুটা সুবিধা প্ৰদানৰ কথা কোৱা হৈছিল। ইয়াতে 1.5 লাখ লোকক ইন চিটুৰ অধীনত বিনামূলীয়া ঘৰ যোগানৰ আশ্বাস প্ৰদান কৰা হৈছিল আৰু যোগ্য 50,000ৰ পৰা 1 লাখ লোকক দেওনাৰত ভাড়াতীয়া হিচাপে থকাৰ ব্যৱস্থা কৰা হ'ব বুলি উল্লেখ কৰা হৈছিল। এই গোটেই প্ৰকল্পটোৰ CEO আছিল জ্যেষ্ঠ IAS বিষয়া শ্ৰীনিবাস। কিন্তু পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত প্ৰৱেশ ঘটিল আদানী গ্ৰুপৰ। ধাৰাবী পুনৰ নিৰ্মাণ প্ৰকল্প প্ৰাইভেট লিমিটেডৰ দ্বাৰা নিৰ্মাণ হ'বলগীয়া এই প্ৰকল্প গতাই দিয়া হৈছিল নৱভাৰত মেগা ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডক। উল্লেখনীয়ভাৱে এই প্ৰতিষ্ঠানৰ 80% শ্বেয়াৰ আছে আদানী গ্ৰুপৰ হাতত। আৰু তাৎপৰ্যপূৰ্ণভাৱে এই গ্ৰুপৰ চেয়াৰমেন হৈছে শ্ৰীনিবাস। ইপিনে দ্য ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত হাউচিঙৰ এক বিষয়াই কোৱা অনুসৰি হিতাধিকাৰী সমীক্ষাই সম্পূৰ্ণ হ'লেই নৱভাৰত মেগা ডেভেলপাৰ্ছ প্ৰাইভেট লিমিটেডক গতাই দিয়া হ'ব দেওনাৰৰ 124 একৰ ভূমি। অৰ্থাৎ ধাৰাবীৰ পুনৰ উন্নয়নৰ নামত ডাম্পিং গ্ৰাউণ্ডলৈ স্থানান্তৰ কৰা হ'ব 50,000 লোকক আৰু তাৰ পাছত সেই ভূমি গতাই দিয়া হ'ব আদানী গ্ৰুপৰ হাতত। এনেকৈ এতিয়া দেশৰ প্ৰতিটো ক্ষেত্ৰই দখলৰ চেষ্টা কৰিছে নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানীয়ে। তাৰ পৰা সাৰি যোৱা নাই স্লাম, ধাৰাবী আৰু ধাৰাবীৰ লোকো। নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।